ধৰণী ৰক্ষাৰ হেতু পুনৰ ধৰ্ম প্ৰতিষ্ঠাৰ বাবে মই পৃথিৱীলৈ যাম। মথুৰাধিপতি কংসৰ কাৰাগাৰত বসুৰ সংযোগে দৈৱকী উদৰে কৃষ্ণ নাম লৈ মই জন্ম লভিম। তাৰ আগেই নিষ্ঠুৰ কংসই মোৰ জ্যেষ্ঠ ভাতৃসকলক হত্যা কৰিব। সপ্তমত স্থিতি ল'ম মই অনন্ত শক্তিৰে। এই গৰ্ভহৰণ কৰি মুক্ত হ'ব ৰোহিণীৰ গৰ্ভে। এই কাৰ্য শেষ হ'লে তুমি গৈ জনম ল'বা যশোদাৰ গৰ্ভে। মোক নি বসুদেৱে থ'বগৈ নন্দ ঘৰে আৰু তোমাক আনি অৰ্পণ কৰিব কংসক। জ্ঞানহীন কংসই তোমাক চিনি নাপায়, হত্যাৰ মানসেৰে হ'ব উদ্যত। সেই অপৰাধতে তুমি তাৰ আয়ুশ্ৰী হৰণ কৰি অস্তপূজা হৈ আকাশ মাৰ্গত পৰিচয় দিবা। আদেশ ললো ক্ষীৰপাতি, কিন্তু প্ৰভু থাকে যে মোৰ নাম নৰ সমাজত, পূজে যে সকলোৱে বিবিধা বিধানে। তথাস্তু।